Good, good evening, everyone. Hello, friends. So, আপোনালোকৰ যিবিলাকে 8 তাৰিখত ডিএলএড এন্ট্ৰেন্স টেষ্ট দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এটা সৰু ভিডিঅ' লৈ আহিছোঁ। কাইণ্ডলি যদি আপোনালোকে চাই তেনেহ'লে উপকৃত হ'ব বুলি মই ভাবোঁ। কাৰণ কম সময়ৰ ভিতৰত আপোনালোকক কিছুমান এক্সপেক্টেড কোৱেশ্চন বা টপিক লগতে প্ৰিভিয়াছ ইয়াৰত কি টপিক আহিছিল এই ৰিলেটেড এটা ভিডিঅ' অলৰেডি চেনেলত আপলোড আছে প্ৰিভিয়াছ ইয়াৰৰ আপোনালোকে চাব আৰু ইয়াত এই টপিক ৰিলেটেড কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে বা কি টপিক বেছি ওয়েটেজ হয় ডিএলএড এক্সামৰ কাৰণে এই ৰিলেটেড কিছুমান কনসেপ্ট প্লাস টপিকৰ কথা ইয়াত কম প্লাস আগৰ যিখিনি কোৱেশ্চন হৈ গৈছে এই কোৱেশ্চনবিলাক আপোনালোকে ইয়াত দেখিবলৈ পাব লগতে মোৰ তৰফৰ পৰা কিছুমান এক্সপেক্টেড কোৱেশ্চন লাষ্টত দিয়া হৈছে আপোনালোকে এইখিনি চালে উপকৃত হ'ব বুলি মই আশাবাদী আপোনালোকে কাইণ্ডলি ভিডিঅ'টো চাব আৰু উপকৃত হ'ব বুলি মই ভাবো চাওক ইয়াত 2023 ত হৈ যোৱা ডিএলএডৰ ইয়াত দিছে কোনটো গ্ৰহ উপগ্ৰহ নাই তাৰ মানে ইয়াত আপোনালোকে চাওক ইয়াত মই লিখি দিছো আমাৰ চেনেলত অলৰেডি ভিডিঅ' আপলোডেড আছে আপোনালোকে কাইণ্ডলি এইবিলাক চাব আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনটো মই ৰিপিট ইয়াত নকওঁ জাস্ট ইয়াৰ পৰা এইখিনি কম যে এইটো টপিকৰ পৰা উপগ্ৰহ গ্ৰহ উপগ্ৰহ অৰ্থাৎ জিওগ্ৰাফি টপিকৰ পৰা আপোনালোকে কমসে কম সোলাৰ সিস্টেমটো এবাৰ চাই যাব তাৰপিছত চাওক সেকেন্ড হয় তেজৰে কমলপতি কোনে লিখিছে এটো দিয়া আছে গতিকে মাধৱদেৱে লিখিছে আৰু এই ৰিলেটেড শংকৰদেৱ মাধৱদেৱ তাৰ পিছত আপোনাৰ এনেকুৱা প্ৰাক শংকৰী যুগৰ বা শংকৰী যুগৰ যিবিলাক সাহিত্যিক আছিল এই সাহিত্যিকসকলৰ বিষয়ত আপোনালোকে এবাৰ চাই যাব তাৰ পিছত চাওক সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে ফোৰ্সৰ এসআই একক কি the ফোৰ্সৰ এসআই একক হল নিউটন আপোনালোকে জানে আৰু ইয়াতে আৰু এটা কথা আপোনালোকক মই কম যদি আপোনালোকৰ আগন্তুক দিনত যেটো ডিএলএড এন্ট্ৰেন্স টেষ্ট হ'ব ইয়াৰ সায়েন্স ব্যাকগ্ৰাউণ্ড আৰু আমাৰ ইংলিশৰ পৰা ইংলিশ গ্ৰামাৰ সেকশনৰ পৰা সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা আৰু কম্পিউটাৰ ব্যাকগ্ৰাউণ্ডৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে ইয়াৰ যদি এক্সপেক্টেড কোৱেশ্চন আপোনালোকে বিচাৰে তেনেহলে মই কালি বা পৰখৰ ভিতৰত এটা এনেকুৱা এক্সপেক্টেড কোৱেশ্চন যিবিলাক ওয়েটেজ থকা টপিক ইয়াৰ পৰা এটা লৈ আহাৰ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে কমেন্ট কৰি জনাই দিব মই শিওৰ লৈ আহিম চাওক ইয়াৰ পৰা আৰু এটা কোৱেশ্চন আছে ভাৰতৰ ৰাজধানী মেইন ৰোডৰ নতুন নাম কি ভাৰতৰ ৰাজধানী যেটো মেইন ৰোড আছিল ইয়াৰ নাম চেঞ্জ কৰিছে আৰু এটো হৈছে কৰ্তব্য পথ ওকে তাৰ পিছত চাওক 2029 চনত জ্যোতিপ্ৰসাদ আগৰৱালা এৱাৰ্ড কোনখন ফিল্মে পাইছিল জনাকী বৰুৱাই পাইছিল প্ৰথম অসমীয়া প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আৰু প্ৰতিভা দেৱী সিং পাটিল 7 নম্বৰত আছে 2024 চনত G20 ক'ত অনুষ্ঠিত হ'ব অৰ্থাৎ এটো হৈ গৈছে এটো 2023 তো কোৱেশ্চন এই কাৰণে কিন্তু কেনেকুৱা ব্ৰাজিল 2024 আৰু সাউথ আফ্ৰিকা 2025 ত কিন্তু এইটো ইম্পৰ্টেন্ট যে G20 যেটো 25 ৰ যেটো অনুষ্ঠান হ'ব এটো ক'ত হ'ব এটো হ'ব সাউথ আফ্ৰিকা 2025 ত হ'ব ফুল ফৰ্ম অফ এইচবি পেন্সিল হাৰ্ডিক্স ব্লেক এটো অৰ্থাৎ কম্পিউটাৰ ব্যাকগ্ৰাউণ্ডৰ পৰা কোৱেশ্চনটো আহিছে আৰু ইয়াত কিছুমান ম্যাথছৰ কিছুমান কোৱেশ্চন আছে ম্যাথছৰ খিনি মই ইয়াত এতিয়া আলোচনা নকৰো আপোনালোকে চেনেলত যাই চাই লব কোটেখিনি কি ধৰণৰ ম্যাথছৰ কোৱেশ্চন আহিছিল এই কোটেখিনি দিয়া আছে আৰু ইয়াত প্ৰিভিয়াছৰ যিবিলাক কোৱেশ্চন আছিল এই কোৱেশ্চনবোৰ মই নকৈ চাই আছে আপোনালোকে ভিডিঅটো পজ কৰি চাই লব পাৰে আগৰবাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল ইণ্ডিকাৰ লিখক কোন মেগাস্থানিক পৃথিৱীৰ আনুমানিক বয়স কিমান এটো সংবিধান আৰু সংবিধানৰ পৰা যদি আপোনালোকৰ বিচাৰে কমেন্ট কৰিব মই এনেকৈ এটা কোৱেশ্চন সিৰিজ লৈ আহিম মানে এটা ভিডিঅ লৈ আহিম এটোৰ পৰা মই 100% গ্যাৰান্টি দিব পাৰো ইয়াৰ পৰা কোৱেশ্চন আপোনালোকে পাব যদি আপোনালোকে বিচাৰে কমেন্ট কৰিব বিশ্ব ডাঙৰ নদী জাহাজ এমবি গংগা বিলাস কৰ পৰা হৈছিল বানাৰসৰ পৰা ডিব্ৰুগড়লৈ হৈছিল এইবিলাক কোৱেশ্চন আপোনালোকে ভিডিঅটো পজ কৰি চাই লব এইখিনি মই কৈ নিদো কিন্তু লাষ্ট ফালে চাওক কিছুমান এক্সপেক্টেড কোৱেশ্চন লৈ আহিছো আসাম জিকে হিষ্ট্ৰি ইয়াৰ পৰা এইখিনি আপোনালোকে চাব এইখিনি মই ওপৰত উঠাই আছে আপোনালোকে যদি চাব বিচাৰে তেনে এবাৰ পজ কৰি ভিডিঅটো হল কৰি এবাৰ চাই লব কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিছিল মন্দিৰ ইয়াত চাব 19 নম্বৰত এটা কোৱেশ্চন দিয়া আছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত এটো আনসাৰ হল গুৱাহাটী চিত্ৰাচল পাহাৰত আৰু ইয়াৰ পৰা এটা মোস্ট ইম্পৰ্টেন্ট এটা টপিক যে আমাৰ অসমত যিখিনি মঠ মন্দিৰ আছে
নৱগ্ৰহ মন্দিৰ কামাখ্যা মন্দিৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ যিবিলাক মন্দিৰ এই মন্দিৰ কেইটা চাই যাব আৰু কোনটো মন্দিৰ কোনটো পাহাৰৰ ওপৰত আছে এইটো কিন্তু বহুত ইম্পৰ্টেন্ট আপোনালোকে এবাৰ চাই যাব তাৰ পিছত ইয়াত আছে এটা PMGKY এটো কোশ্চেন 2023 ত আহিছিল যে PMGKY এটো কি এটো হৈছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা এতিয়া স্কিমৰ ওপৰত চাওক কিছুমান স্কিম ইতিমধ্যে লঞ্চ কৰিছে আমাৰ অসম চৰকাৰে গতিকে এই স্কিম পাৰিলে কেইটামান চাই যাব যেনেকৈ মোস্ট ইম্পৰ্টেন্ট মোৰ এনেকুৱা লাগি আছে যেনেকৈ নিযুত মইনা কিন্তু স্কিম এটা দিছে ইয়াৰ পৰা এবাৰ চাই যাব তাৰ পিছত চাওক কনস্টিটিউশনৰ পৰা এইখিনি দিছিল তাৰ পিছত সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে আপোনালোকক মই আৰু এবাৰ ৰিকুৱেষ্ট কৰিছো যদি আপোনালোকে বিচাৰে কাইন্ডলি এটা কমেন্ট কৰিব জাস্ট যে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা ইংলিশ গ্ৰামাৰ সেকশনৰ পৰা কেনেকুৱা ধৰণৰ কোশ্চেন আহে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা কেনেকুৱা ধৰণৰ কোশ্চেন আহে আৰু কম্পিউটাৰ ব্যাকগ্ৰাউণ্ডৰ পৰা কেনেকুৱা ধৰণৰ কোশ্চেন আহে এই তিনিটা টপিক লৈ আপোনালোকে যদি বিচাৰে মই এটা ভিডিও আপোনালোকৰ কালি বা পৰখিৰ ভিতৰত ৰেডি কৰি লৈ আহিম আপোনালোকৰ কাৰণে যদি আপোনালোক আৰু ইয়াৰ পৰা আৰু এটা ইম্পৰ্টেন্ট কোশ্চেন যেটো এইটো ভিডিওত নাই মই নেক্সট ভিডিওত লৈ আহিম আপোনালোকে চাব যদি বিচাৰে কমেন্ট কৰিব যেহেতু DLED এক্সাম ইয়াত কিন্তু আপোনালোকৰ কি টিচিং লাৰ্নিং ৰিলেটেড কিছুমান টপিক আৰু কোশ্চেন দিয়ে যেনেকৈ ইতিমধ্যে এতিয়া ট্ৰেন্ডিংত চলি আছে যেনেকৈ FLN ট্ৰেইনিং আপোনালোকে চাইছে এই যিবিলাক ট্ৰেইনিং এইবিলাক হৈ আছে টিচিংটো কেনেকৈ দিবলৈ এনেকুৱা যেটো আমি আমাৰ এডুকেশনাল ল্যাঙ্গুৱেজত যেটো আমি পেডাগোগি বুলি কওঁ এই পেডাগোগি ৰিলেটেড কিছুমান কোশ্চেন আহে ইয়াৰ ওপৰত এটা লৈ আহিম শৰ্ট ফৰ্ম ইত্যাদি ChatGPT এটা দিছিল টেৰাকোটা ধুবুৰী জিলাত ইংলিছৰ পৰা কাৰেক্ট স্পেলিং দিছিল এটো চাব সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা এনেকুৱা দিছিল কোশ্চেন বিলাক আপোনালোকে পষ্ট কৰিব এবাৰ চাব যদি চাব বিচাৰে মই ডাইৰেক্ট কোশ্চেনৰ পৰা ম্যাথছৰ পৰা আছে আমাৰ চেনেলত আপলোড কৰা আছে অলৰেডি ভিডিও কেনেকুৱা ম্যাথছ দিছিল এইখিনি চাব এইখিনি চাই দিব ম্যাথছৰ নতুনকৈ কোনো ক্লাস লৈ নাহিম এটো অসমীয়া ব্যাকৰণৰ পৰা আহিছিল মাতৃৰ সমাৰ্থক শব্দ কি আই নীল যোগ অচল নীলাচল এনেকুৱা অসমীয়া ব্যাকৰণ বিলাক অলপ চাব আৰু এই যে কৈছো সূৰ্যৰ ওচৰৰ গ্ৰহ মানে জিওগ্ৰাফিটো আপোনালোকে সোলাৰ সিস্টেমটো এবাৰ কাইন্ডলি চাই যাব আৰু কনস্টিটিউশনৰ কিছুমান বেসিক আৰ্টিকেল আছে যি আৰ্টিকেল মই এটোতে অলপ এটা হিন্টস দি দিও আপোনালোকৰ যেনেকৈ স্পেশালি আৰ্টিকেল 1 ৰ পৰা 51 লৈকে যেনেকৈ আপোনালোকে কাইন্ডলি মনোযোগ দি অলপ শুনক আপোনালোকৰ মনত থাকিব যে আৰ্টিকেল 1 ৰ পৰা 51 ৰ ভিতৰত যিখিনি আছে এইখিনি মোস্ট ইম্পৰ্টেন্ট তাৰে ভিতৰত আপোনাৰ ধৰক যেনেকৈ আৰ্টিকেল 14 ত আছে right to equality এটো দিদে কোনটো আৰ্টিকেল তাৰপে 17 ত আছে abolition of untouchability অস্পৃশ্যতা দূৰীকৰণৰ কথা আছে আৰ্টিকেল 17 ত 21 শিক্ষাৰ অধিকাৰৰ কথা আছে এটো আপোনালোকে মনত ৰাখিব তাৰ পিছত 32 যেটো আছে এটো হাৰ্ট বা সোল অফ দা ইন্ডিয়ান কনস্টিটিউশন বুলি কোৱা হয় আৰু এটো হৈছে সংবিধান নিৰাময়ৰ অধিকাৰ এটোৰ কথা কোৱা হৈছে আৰু ইন জেনাৰেলি এটা শিক্ষাৰ অধিকাৰৰ কথা কোৱা হৈছে যেটো আৰ্টিকেল 45 ত তাৰ পিছতে আছে আৰ্টিকেল 51 মৌলিক কৰ্তব্যৰ কথা কোৱা হৈছে এই বেসিক আৰ্টিকেল কেটা কিন্তু বহুত ইম্পৰ্টেন্ট আপোনালোকৰ এটো এন্ট্ৰেন্স টেষ্টৰ কাৰণে চাওক এই স্কিমৰ পৰা আৰু কেনেকুৱা ধৰণৰ কোশ্চেন আহিছিল এনৰেগা যেটো কোৱা হয় এনৰেগা কোন অঞ্চলৰ মানুহৰ কৰ্মৰ লগত জড়িত এটো গাঁও অঞ্চলৰ এটো জানে গতিকে স্কিম যিখিনি আছে নিউলি ইন্ট্ৰোডিউস হোৱা স্কিম নিউলি বলতে ধৰক আজিৰ পৰা 3 মান্থ 4 মান্থ বা 6 মান্থ আগত যিবিলাক স্কিম অসম চৰকাৰে ইন্ট্ৰোডিউস কৰিছে এই স্কিম বিলাক চাই যাব ইয়াৰ পৰা এটা বা দুটা কোশ্চেন কমন থাকিবই যোৱাবাৰ 2023 ত তিনিটা কোশ্চেন দিছিল স্কিমৰ পৰা সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা কোশ্চেন আইছে এটো লৈ আহিম আপোনালোকৰ কাৰণে এটা চাওক এক্সপেক্টেড কোশ্চেন কিছুমান এত লৈ আইছো এমসিকিউ হিচাপত লৈ অহা নাই আপোনালোকৰ সুবিধাৰ কাৰণে জাস্ট কোশ্চেন আৰু আনসাৰ যে এই যিখিনি চুজ কৰা হৈছে এইখিনি আপোনালোকে কাইন্ডলি যদি চাই আপোনালোকে উপকৃত হ'ব
কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল আৰু এইটো হৈছিল নিপ বৰুৱা আহোমৰ শেষ ৰজাজনৰ নাম কি স্বৰ্গদেউ পুৰন্দৰ সিংহ এটো আপোনালোকে জানে তাৰ পিছত চাওক আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন স্বৰ্গদেউ ৰুদ্ৰসিংহ প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম কি প্ৰাক শংকৰী যুগ মই প্ৰথম যেটো কোশ্চেন আছিল আজিৰ ভিডিঅ'ৰ এই কোশ্চেনত আছে প্ৰাক শংকৰী যুগৰ কবি কোন কোন হয় ইয়াৰ পৰা কিন্তু আহিব পাৰে শংকৰী যুগৰ কবি প্ৰাক শংকৰী যুগৰ কবি এইবিলাক হেম সৰস্বতী কবি ৰত্ন সৰস্বতী ৰুদ্ৰ কন্দলী হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী এইকেইটা হ'ল শংকৰী যুগৰ কবি প্ৰাক শংকৰী যুগৰ কবি আৰু শংকৰী যুগৰ কলে মেইনলি শংকৰদেৱ আৰু মাধৱদেৱ কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল বহুত ইম্পৰ্টেন্ট আৰু এটো মনত ৰাখিবা কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণৰে 1940 এটো উপাধি প্ৰদান কৰিছিল ধন্য নৰ তনু ভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি সৈয়দ আব্দুল মালিকে এই উপন্যাসখন ৰচনা কৰিছিল কীৰ্তন ঘোষা আৰু নাম ঘোষা ৰচক শংকৰদেৱ আৰু মাধৱদেৱ এটো জানে পূৰ্বতে আহোমসকলে কোন ভাষা জনগোষ্ঠীৰ অন্তৰ্গত আছিল ভাষা জনগোষ্ঠীৰ পৰা এটা কিন্তু কোশ্চেন আহে ভাষা জনগোষ্ঠী এতিয়া আপোনালোকে চাব আৰু বহুত এইটো ভাল এইটো চেনেল আছে এইবিলাকৰ পৰা চাব বিভিন্ন ধৰণৰ কিতাপ আৰ্টিকেল যি আছে যাৰ পৰা হয় বেসিক যিখিনি চুজ কৰা আছে এইখিনি পৰা টপিক বিলাক আপোনালোকে চাই যাব কোশ্চেন কমন নপৰিব পাৰে কিন্তু টপিক কিন্তু কমন পৰিব এটো শিওৰ পূৰ্বতে আহোমসকল কোন ভাষা জনগোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল পূৰ্বতে আহোমসকল টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল যাওক মামনি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল 1842 24 নৱেম্বৰ আৰু মামনি ৰয়ছম গোস্বামীক ৰিয়েল নাম কি এটো ইম্পৰ্টেন্ট ইন্দিৰা গোস্বামী বুলি জনা যায় ৰিয়েল নাম হৈছে ইন্দিৰা গোস্বামী তাৰ পিছত আপোনালোকে চাওক এই কোশ্চেনটো স্কিপ হল আপোনালোকে চাওক বৈষ্ণৱ ধৰ্ম বছৰৰ গুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি কোৱা হয় বৈষ্ণৱ ধৰ্মগুৰু প্ৰচাৰক যিবিলাক আছিল ইহঁতৰ জীৱনৰ ওপৰত চৰিত যিবিলাক ৰচনা হয় এইবিলাকে কি হয় চৰিত পুথি বুলি কোৱা হয় অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন বা অসমীয়া ভাষাৰ গদ্য সাহিত্য আৰু জন্মদাতা কোন এটো হৈছে ভট্টদেৱ প্ৰথম অসমীয়া সভা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ কেতিয়া হৈছিল ধৰ্মপুস্তক যেটো আত্মাৰাম শৰ্মা এটো লিখিছিল আৰু এটো 1813 এটো কি হৈছিল প্ৰকাশ পাইছিল জনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক জনা যায় বা কোন হয় লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এটো মনত ৰাখিব অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন আৰু কি এতিয়া অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ হৈছে তিনিখন এটো হৈছে কীৰ্তন ঘোষা নাম ঘোষা দশম আৰু ভক্তি ৰত্নাকৰ মনত ৰাখিব সনিত কুমাৰ নাটকখনৰ লেখকখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াতে মনত ৰাখিব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যেটো জন্মদিন ইয়াকে কিন্তু আমি 17 জানুৱাৰীত শিল্পী দিৱস হিচাপে আমাৰ অসমত পালন কৰা হয় মনত ৰাখিব অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি এটো অসম সাহিত্য সভা 1917 হৈছিল আৰু যাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা যেটো শিৱসাগৰত হৈছিল আৰু ইয়াৰ পৰা এটা ইম্পৰ্টেন্ট যে অসম সাহিত্য সভাৰ 100 বৰ্ষৰ যেটো অধিবেশন হৈছিল এটো গৈছিল সেম মনত ৰাখিব ফাৰ্স্ট যেটো অধিবেশন হৈছিল 1917 এটো শিৱসাগৰত হৈছিল আৰু 100 যেটো অধিবেশন হৈছিল এটো শিৱসাগৰতে হৈছিল ৰামায়ণ কোন অসমীয়ালৈ অনুবাদ কৰিছিল আৰু এটো হৈছে মাধৱ কন্দলী অসমীয়া সাহিত্যৰ ওয়াল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয় ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি কোৱা হয় উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় ৰজনীকান্ত বৰদলৈ বা ওয়াল্টাৰ স্কট অফ এছামিজ ল্যাঙ্গুৱেজ এছামিজ লিটাৰেচাৰ এটো বুলিও কোৱা হয় অনাতাৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটকখনৰ নাম কি আৰু এটো হৈছে বিন বৰাকী সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক বনফুল যাৰ কাৰণে সাহিত্য একাডেমি বঁটা তাৰ কাৰণে আমাৰ কি আছে জ্ঞানপীঠ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল কি যতীন্দ্ৰনাথ দুৱাৰা আৰু এটো হৈছে প্ৰথমটো যেটো অসমীয়া কাব্য বনফুল যতীন্দ্ৰনাথ দুৱাৰা এটো হৈছিল জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আন্দ্ৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি এটো হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি চিত্ৰ ভাগৱত মন ৰাখিব বহুত ইম্পৰ্টেন্ট অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন শ্ৰী শ্ৰীমন্ত শংকৰদেৱ অসমীয়া চুটি গল্পৰ জনক কোন লক্ষ্মীনাথ বেজবৰুৱা শংকৰদেৱৰ প্ৰথম বৰগীতটো
ক'ত ৰচনা কৰা হৈছিল এইটো বহুত ইম্পৰ্টেণ্ট বৰগীতটো ক'ত ৰচনা বদ্ৰিকা আশ্ৰমত ৰচনা কৰা হৈছিল কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল ইয়াৰ পৰা হিষ্ট্ৰীৰ কেইটামান পাৰ্টিকুলাৰ কেইটামান কোৱেশ্চন সিলেকশ্যন কৰিছো আপোনালোকৰ কাৰণে লৈ আহিব পাৰে যদি আপোনালোকে বিচাৰে নেক্সটত মহাৰাজা নৰনাৰায়ণৰ দিনত কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ হৈছিল কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছিল তামচুক খাম্বাৰ ইয়াৰ পৰা হাজোৰ পৰা মক্কা কোনে সজাইছিল আৰু হৈছে গিয়াসুদ্দিন আউলিয়া এটো এনসার অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল বহুত ইম্পৰ্টেন্ট মনত ৰাখিব লোক আদালত মাত্ৰ লোক আদালত এটাই আছে যেটো আছে হাজোত আৰু এটো প্ৰথমত হাজোতে প্ৰতিষ্ঠা কৰা হৈছিল অসমৰ প্ৰথম সভাখনৰ নাম কি আৰু অসমৰ প্ৰথম সভাখন মিছন প্ৰেছ শিৱসাগৰত আছে অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত শৰ্তেবাৰী এটো আপোনালোকে মোৰ এটা বিশ্বাস আপোনালোকে জানে ৰংঘৰ কোন স্বৰ্গদেৱ নিৰ্মাণ কৰিছিল মই আগতে এইটো ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো কৈছিল আমাৰ অসমত যিখিনি মঠ মন্দিৰ আছে কীৰ্তি স্থান আছে এই স্থানকেইটা এবাৰ কাইন্ডলি চাই যাব দুটাৰ পৰা তিনিটা কোৱেশ্চন কমন পাব প্ৰমোদ সিংহই কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু এটো হৈছে চুহুংমুং কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল চাওক গদাধৰ সিংহ 1694 চনত মুলাগাবৰৰ স্বামীৰ নাম কি ফ্ৰাসিংমুং এটো আপোনালোকে নিশ্চয় জানে ফ্ৰাসিংমুং বৰগোহাঁই অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰা প্ৰচলন কৰিছিল তেওঁৰ নাম কি স্বৰ্গদেউ ৰুদ্ৰসিংহ নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আসল নাম কি শুক্লদাস আৰু যেটো নৰনাৰায়ণ আছে এটো আছে মল্লদেৱ এটো মনত ৰাখিব কোনজন বিখ্যাত বিদেশী প্ৰব্ৰজক মক্ষদেৱ বুলি কোৱা হয় হিউৱেন চাং আৰু হিউৱেন চাং যেতিয়া ভাৰতবৰ্ষলৈ আহিছিল তেতিয়া মনত ৰাখিব হিউৱেন চাঙে লিখা গ্ৰন্থখনৰ নাম কি আৰু ইয়াৰ নাম হৈছে CUK যেটো ভাস্কৰ বৰ্মনৰ দিনত আমাৰ অসমত কি ভ্ৰমণ কৰিছিল হিউৱেন চাং বিখ্যাত শৰাইঘাট ৰণ কোন চনত হৈছিল 1671 অসম কেতিয়া ইংৰাজৰ হাত লৈ যায় আৰু এটো 1826 চনৰ ইয়াণ্ডা বসন্তৰ চৰ্ত অনুসৰি অসম ইংৰাজৰ হাত লৈ যায় মনত ৰাখিব কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল ইম্পৰ্টেন্ট স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল মনিৰাম দেৱানক কিমান চনত ফাঁসি দিয়া হৈছিল 1858 চনত হস্তি বিদ্যাৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুকুমাৰ বৰকাইত আৰু ইয়াতে এটা কোৱেশ্চন আপোনালোকক কৈ যাও হস্তি বিদ্যাৰ গ্ৰন্থ যেটো আছে এটো চিত্ৰ সংগ্ৰহ কোনে কৰিছিল তেনেহলে কি হ'ব দিলবৰ আৰু দেশাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৰ্বপ্ৰথম সভাপতি কোন আছিল তৰুণৰাম ফুকন কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ লৈ যোৱা হয় আৰু স্থানান্তৰ কৰা হয় 1973 কোন চনত প্ৰথম বাৰ অসমৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হয় এটো হৈছে 1979 ত কোন চনত সাদুল্লাহ মন্ত্ৰী সভা গঠন কৰা হয় 1937 ত স্বাধীনতা যুদ্ধৰ প্ৰথম গৰাকী অসমীয়া শহীদ কোন পিয়লি ফুকন চাওক আপোনালোকে MCQ হিচাপে লৈ হয় টাইমটো বেছি বেষ্ট হ'ব আপোনালোকে দ্ৰুত গতিত এইটো ভিডিঅ 2x স্পীডত আপোনালোকে এবাৰ চাই যাব আপোনালোকৰ কামত দিব পৰীক্ষাত মই এইটো বাৰবাৰ কৈ আছো 2x লগাই দিয়ক কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন কলা শিৰোমণি লাভ কৰা অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী গৰাকী হল হিতেশ্বৰ শইকীয়া 1991 চনত এই সন্মান লাভ কৰে ৰাজ্যপালৰ আসনত অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন বিষ্ণুৰাম মেধি এটো মাদ্ৰাছৰ ৰাষ্ট্ৰপতি হৈছিল 2005 চনত কাৰ নেতৃত্বত BTAD কাৰ্যবাহী পৰিষদ গঠিত হৈছিল আৰু এটো হৈছে আগ্ৰামা মহিলাৰী তাৰপিছত অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি সৈয়দ আনোৱাৰা টাইমত 1980 আৰু 81 ত এটো হৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমেৱ জয়তে শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে আৰু এটো হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী হৈছে ৰাষ্ট্ৰপতি আৰু যদি ভাৰতৰ চৰকাৰ ব্যৱস্থাৰ মুৰব্বী কোন তেনেহলে হ'ব কি প্ৰধানমন্ত্ৰী মনত ৰাখিব ৰাষ্ট্ৰপতি হৈছে প্ৰশাসনিক ব্যৱস্থা বা ৰাষ্ট্ৰৰ মুৰব্বী কোন কলে হ'ব ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন সৰোজিনী নাইডু উত্তৰ প্ৰদেশ 1947-48 হৈছিল ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন কিৰণ বেদী 1972 হৈছিল ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হয় ইয়াত দুই তিনিটা কোৱেশ্চন আছে ইয়াৰ পৰা কোৱেশ্চন আহে আপোনালোকক কৈ দেও যদি দিয়া ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল তেতিয়া হ'ব 26 নৱেম্বৰ 1949 I repeat
যদি কৰা হয় ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল 26 নৱেম্বৰ 1949 আৰু যদি দিয়া হয় কাৰ্যকৰী কেতিয়াৰ পৰা কৰা হৈছে তেনেহলে 26 জানুৱাৰী 1950 আৰু আৰু ইয়াতে আৰু এটা কওঁ ভাৰতীয় সংবিধানৰ পিতৃ বুলি ডক্টৰ বি.আৰ. আম্বেদকাৰক জনা যায় আৰু এইটো গ্ৰহণ কৰোঁতে এইটো ইম্পৰ্টেণ্ট কৈ দিছে আপোনালোকক এইটো গ্ৰহণ কৰি টোটাল সংবিধানখন প্ৰচেছিং কৰোঁতে আমাৰ প্ৰায় 3 বছৰ সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল এইখিনি কথা ইয়াত মনত ৰাখিব অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন ভোগেশ্বৰ বৰুৱা মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট আৰু আপোনালোকক ইয়াতে আৰু এটা টপিকৰ কথা আপোনালোকক মনত কৰাই দিওঁ যে আপোনালোকে এবাৰ চাই যাব কোনখিনি যে এবাৰ যেহেতু আমাৰ অলিম্পিক গেম হৈ গ'ল এই অলিম্পিকৰ ওপৰত এটা কোশ্চেন আহিব পাৰে আমাৰ ভাৰতৰ পৰা অসমৰ পৰা কোনে কি পদক লাভ কৰিছে ইয়াৰ পৰা এবাৰ চাই যাব ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল 5ম ৰাষ্ট্ৰপতি আছিল 5ম ৰাষ্ট্ৰপতি আছিল কিমান চনত গোপীনাথ বৰুৱা ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল 1999 চনত অসমৰ পৰা কোনে পোনপ্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্তি পাইছিল বা নিযুক্ত হৈছিল আৰু এই যে হৰিশংকৰ ব্ৰহ্ম এইটো মনত ৰাখিব নৰ্থ ইষ্টৰ পৰা হলে যদি নৰ্থ ইষ্টৰ পৰা তেনেহলে সেকেন্ড হ'ব আৰু যদি অসমৰ পৰা দিয়ে তেনেহলে ফাৰ্ষ্ট হৰিশংকৰ ব্ৰহ্ম অসমক কাক লায়ন ম্যান অফ আসাম বুলি কোৱা হয় এইটো হৈছে ৰাধা গোবিন্দ বৰুৱা বা আৰ্কিটেক্ট অফ মডাৰ্ণ আসাম বুলিও কোৱা হয় মনত ৰাখিব ৰাধা গোবিন্দ বৰুৱাক লায়ন ম্যান অফ আসাম বুলি কোৱা হয় আৰু আৰ্কিটেক্ট অফ মডাৰ্ণ আসাম বুলিও কোৱা হয় নেক্সট আছে হিমন্ত বিশ্ব শৰ্মা আমাৰ মামা মৰমৰ মামা সকলোৱে চিনি পায় হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ কিমানতম মুখ্যমন্ত্ৰী সেইটো মনত ৰাখিব 15তম মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা সৈয়দ আব্দুল মালিকে 1972 এটা সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু কোনখন গ্ৰন্থৰ বাবে পাইছিল এটো হৈছে অঘৰী আত্মাৰ কাহিনী মনত ৰাখিব 1972 অঘৰী আত্মাৰ কাহিনীৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমি বঁটা লাভ কৰে অসমৰ কাক লোহিত কবৰ বুলিও জনা যায় ৰুদ্ৰ বৰুৱা আগতে হৈছিল এটো ৰিপিট হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন বীৰপাল শংকৰদেৱে প্ৰথম বৰগীতটো কত এটো ৰিপিট হৈছে বদ্ৰিকাশ্ৰমত ভীষ্মক ৰজাই কত ৰাজত্ব কৰিছিল আৰু এটো হৈছে কণ্ডিল নগৰ বিদৰ্ভ ৰাজ্যৰ কণ্ডিল নগৰত কটকচ কোন ৰাজ্যৰ অধিবাসী আছিল এটো হিমাপুৰ যেটো আজিৰ দিনত তেজপুৰ বুলি জনা যায় অসমৰ জলপথৰ কেতিয়াৰ পৰা জাহাজ চলাচল আৰম্ভ কৰে ইম্পৰ্টেন্ট অসমৰ জলপথৰ কেতিয়াৰ পৰা জাহাজ চলাচল আৰম্ভ কৰে এটো হৈছে 1847 আৰু ইয়াতে মন ৰাখিব আমাৰ অসমত স্পেশালি মেজৰ জলপথ যেটো আছে ওয়াটাৰৱে আছে তিনিটা আছে এটা হল ধুবুৰীৰ পৰা শদিয়ালৈকে এটো হল ওয়াটাৰ নম্বৰ 2 তাৰ পিছত আছে শিলঘাটৰ পৰা ভাংৰা এটো আছে ওয়াটাৰৱে 6 আৰু এটা হৈছে আমাৰ যেটো সম্পূৰ্ণতে এটো হৈছে 95 স্পেশালি ধুবুৰীৰ পৰা শদিয়া ওয়াটাৰৱে 2 এটো মনত ৰাখিব অসমৰ কেতিয়াৰ পৰা ৰেলগাড়ী চলাচল আৰম্ভ হয় এটো হৈছে 1882 অসমৰ টেলিগ্ৰাফ সেৱা কেতিয়াৰ পৰা কেতিয়া প্ৰৱৰ্তন হয় এটো হৈছে 1866 অসমৰ প্ৰহালী আৰু আদালত কেতিয়াৰ পৰা অসমীয়া ভাষা প্ৰৱৰ্তন হৈছিল এটো হৈছে 1871 কোনে কেতিয়া অসমত চাহ গছৰ আৱিষ্কাৰ কৰিছিল C.A. ব্ৰুছ চাহাবে 1823 তা চাওক এখিনি আছিল আজিৰ কাৰণে আপোনালোকে আশা কৰিছো আপোনালোকে গোটেই ভিডিঅ'খন 2x স্পীডত দি চলাই চাইছে আপোনালোকে উপকৃত হ'ব আৰু কাইন্ডলি আপোনালোকে কমেন্ট কৰিব যদি আপোনালোকৰ ইংলিশ মই আৰু কৈ আছো যদি আপোনালোকে আছে নিদিলে যদি নালাগে তেনেহলে নিদিও কাৰণ মই বহুত কৰ্মব্যস্ততাৰ মাজত ব্যস্ত হৈ আছো গতিকে যদি আপোনালোকে বিচাৰে দিব তেনেহলে ইংলিশ সায়েন্স ব্যাকগ্ৰাউণ্ড ইংলিশ আৰু ইয়াৰ ওপৰত আৰু এটা ভিডিঅ' লৈ আহিম থেংক ইউ